শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আজি মই ৰিগাৰ্ডিং ইমপ্লিমেন্টেশ্যন ভাৰতীয় ভাষা সামাৰ কেম্প BBSC আইআইটি স্কুল 2026 ৰ বিষয়ে কিছু কথা পাতিম ইতিমধ্যে আপোনালোকে এই চিঠিখন আপোনালোকে পাইছে নোটিফিকেশনখন পাইছে যে আমি কি কৰিব লাগিব 2026 ৰ যেটো আমাৰ ভাৰতীয় ভাষা সামাৰ কেম্প 2026 এটা আমি উদযাপন কৰিব লাগিব পালন কৰিব লাগিব আৰু এই সামাৰ কেম্পটো কেতিয়া হ'ব কেনে ধৰণে আমি পালন কৰিব লাগিব কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকচন হ'ব আৰু কেনেকুৱা ধৰণৰ আমাৰ কাৰ্যসূচী হ'ব গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো মই এই যেটো মোৰ নোটিফিকেশন আছিল এই নোটিফিকেশনটো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে জাৰি কৰিছে সো এই নোটিফিকেশনখনৰ মই মূল কথাখিনি আপোনালোকক অসমীয়াত দেখুৱাই দিছো একবাৰ কি কৰিব লাগিব আমাক কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকচন দিয়া হৈছে এই নোটিফিকেশনখনৰ মূল পইণ্ট কেটা এনেকুৱা ধৰণৰ আছিল যে BBSC ভাৰতীয় ভাষা সামাৰ কেম্প 2026 চিঠিখনৰ মূল পইণ্টসমূহ আপোনালোকে চাব যে নম্বৰ 1ত দিয়া হৈছে বিদ্যালয়সমূহত ভাৰতীয় ভাষা সামাৰ কেম্প BBSC 2026 অনুষ্ঠিত কৰিব লাগিব আৰু এই কেম্পৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় ভাষাৰ বৈচিত্ৰ্যৰ হইতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰোৱা তাৰ পিছত NEP নেশনাল এডুকেশ্যন পলিসি 2020 কি কৰা হৈছে এই অনুসৰি বহু ভাষা শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক কেনেদৰে উৎসাহিত কৰিব পৰা যায় এই বিষয়ে অৱগত ইতিমধ্যে কৰোৱা হৈছে তাৰ পিছত নম্বৰ 4 আছিল যে কেম্প অনুষ্ঠিত হ'ব 15 মে 2026 চনৰ পৰা 31 মে 2026 লৈ এটো সময়সীমা আমাৰ বান্ধি দিছে যে আমি কেম্প কেতিয়া অনুষ্ঠিত কৰিব লাগিব 15 মে 2026 পৰা 31 মেৰ ভিতৰত আমি কি কৰিব লাগিব এই যে BBSC ভাৰতীয় ভাষা সামাৰ কেম্পটো আমি অনুষ্ঠিত কৰিব লাগিব তো ইয়াৰে গাইডলাইন আমি কেই ঘণ্টা উদযাপন কৰিব লাগিব যে 7 দিন 1 ঘণ্টাকে বা 14 দিন 2 ঘণ্টাকে কি কৰিব লাগিব আমি এই সামাৰ কেম্পটো চলাব লাগিব মুঠ সময়সীমা থাকিব আমাৰ 28 ঘণ্টা 14 দুগুণ 28 ঘণ্টা এনেকে থাকিব তাৰ পিছত এটা ইনষ্ট্ৰাকচন দিয়া গৈছে যে বিদ্যালয়ৰ সময়ত TRL টিচিং এট দা ৰাইট লেভেল ক্লাছ বা ল্যাঙ্গুৱেজ ক্লাছ বা ৰিডিং ক্লাছত এইবিলাক আমি উদযাপন কৰিব পাৰিম এইবিলাক ক্লাছতো আমি তেওঁলোকক এড কৰি দিব পাৰিম যে ধৰক টিচিং এট দা ৰাইট লেভেলৰ ক্লাছত আমি কি কৰিব পাৰিম ভাৰতীয় ভাষা সামাৰ কেম্পৰ এটা কাৰ্যসূচী আমি দিব পাৰিম তো তেনেকুৱা ধৰণে আমি দিব পাৰিম অন্য বা স্কুলৰ পিছতো এই কাৰ্যসূচীবোৰ আমি পালন কৰিব পাৰিম তাৰ পিছত দিছে ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজক বিশেষ গুৰুত্ব দিয়া হৈছে তো 9 নম্বৰত দিছে চাব NIOS নেশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং আৰু PM বিদ্যা চেনেলৰ সহায়ত ISL শিকোৱা হ'ব ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ শিকোৱা হ'ব NCERT ড্যাশবোৰ্ড তৈয়াৰ কৰিছে এইবাৰ চাব আমি যেহেতু আগৰবাৰ আমি কি কৰিছিলো ভাৰতীয় ভাষা সামাৰ কেম্প উদযাপন কৰিছিলো কিন্তু আগৰবাৰ ৰেকৰ্ডবোৰ আমি আপলোড কৰিব পৰা নাছিল আপলোডৰ কোনো সুবিধা নাছিল তো এইবাৰ কি কৰিছে NCERT ড্যাশবোৰ্ড তৈয়াৰ কৰিছে তথ্য সংগ্ৰহৰ বাবে তথ্যবোৰ আমাৰ পৰা সংগ্ৰহ কৰিব তো বিদ্যালয়সমূহে কেম্পৰ তথ্য আপলোড কৰিব লাগিব স্থানীয় NGO বা বিশেষ শিক্ষকৰ সহায় ল'বলৈ কোৱা হৈছে বিদ্যালয়সমূহে নডেল পাৰ্সন মনোনীত কৰিব লাগিব সকলো বিদ্যালয়তে কেম্প সফলভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই যেটো আমাৰ চিঠিখন আছিল নোটিফিকেশনখন আছিল এই অৰ্ডাৰটোৰ জৰিয়তে তো এই চিঠিখনৰ মূল পইণ্টটো এখিনি আছিল এতিয়া আমি এই চিঠিখনৰ মতে কি কৰিব লাগিব ইয়াৰ মূল উদ্দেশ্য কি আমি কেনে ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ব লাগিব কেনেকুৱা ধৰণে আমি কৰিম প্ৰত্যেক দিনৰ কাৰ্যসূচীৰ মই বিৱৰণী আপোনালোকক অলপ জনাই আছো আপোনালোকে চাই থাকিব এই 7 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ সামাৰ কেম্পৰ সাধাৰণ নিৰ্দেশনা এনে ধৰণৰ আছিল যে আমি নিৰ্দেশনা ইতিমধ্যে ইনষ্ট্ৰাকচনৰ যেটো গাইডলাইন হেতু আমাক দিছে জেনাৰেল ইনষ্ট্ৰাকচন তো এই নিৰ্দেশনাসমূহ কেনেকুৱা ধৰণৰ আছিল আপোনালোকে অলপ চাব যে বিদ্যালয়ে 1 নম্বৰত আছিল বিদ্যালয় শিবিৰৰ বাবে যি ভাষা নিৰ্বাচন কৰিব সেই ভাষা বিদ্যালয়ত পঢ়ুৱা মাধ্যম বা বিষয়ৰ ভাষাৰ পৰা বেলেগ হ'ব লাগিব যেনেকৈ ধৰক মই অসমীয়া মাধ্যমৰ হয় মই হেতু যেটো কেম্প পাতিম সেই কেম্পটোত বেলেগ ভাষা নিৰ্বাচিত কৰিব লাগিব মই অসমীয়া তেওঁলোকক শিকাব নোৱাৰিম বেলেগ এটা ভাষা তেওঁলোকক শিকাব লাগিব তাৰ পিছত সেই ভাষা এটা ভাৰতীয় ভাষা হ'ব লাগিব হেতু এটা ইণ্ডিয়ান ল্যাঙ্গুৱেজ হ'ব লাগিব বেলেগ ফৰেন ল্যাঙ্গুৱেজ হ'ব নোৱাৰিব তাৰ পিছত নম্বৰ 3 দিছে অধিকাংশ কাৰ্যকলাপ ঘৰৰ ভিতৰত ইনডোৰ অনুষ্ঠিত কৰিব লাগিব বাহিৰত যাতে তেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ নহয় তাৰ পিছত চাব 4 নম্বৰ যে হেখত দিয়া ওয়েবসাইট বা লিংকসমূহ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব কিছুমান লিংক আমাক সেই নোটিফিকেশনখনত দিয়া হৈছে সো তেনেকুৱা ধৰণৰ লিংক আপোনালোকে যদি কিবা প্ৰয়োজন হয় প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব 5 নম্বৰ আছিল যে ইণ্ডিয়ান সাইন ল্যাঙ্গুৱেজ ISL অতি গুৰুত্বপূৰ্ণ কিছুমান কাৰ্যকলাপত ISL অন্তৰ্ভুক্ত কৰিব লাগে তাৰ পিছত 6 নম্বৰ কিছুমান কাৰ্যকলাপত QR কোড দিয়া আছে ইয়াক স্ক্যান কৰিলে ছাত্ৰ ছাত্ৰীয়ে বাস্তৱ জীৱনৰ ভাষাৰ ব্যৱহাৰ শিকিব পাৰিব নোটিফিকেশনখনত যিখন দিয়া আছে তাতে এটা কি আছে
স্ক্যান কোডও দিয়া আছে কিউআৰ কোড এটা দিয়া আছে সেইটো স্ক্যান কৰিলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাস্তৱ জীৱনৰ ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰিব পাৰে সেই বিষয়ে তেওঁলোকে শিকিব পাৰিব 7 নম্বৰ পইণ্টটো দিছিলে যে ই যাদুই পিটাৰা ই যাদুই পিটাৰাত বহু ভাষাৰ সামগ্ৰী আছে প্ৰয়োজন অনুসৰি সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত 8 নম্বৰ দিছে যে অধিক তথ্যৰ বাবে আমি ড্যাশবোৰ্ড ব্যৱহাৰ কৰিব লাগে ড্যাশবোৰ্ড কেনেদৰে ব্যৱহাৰ কৰিব মই ওয়েবসাইটত আপোনালোকক দেখুৱাই আছো তো এইখিনি আছিল আমাৰ সাধাৰণ নিৰ্দেশনা তো আমি যেহেতু 7 দিনীয়া এটা আমাৰ যেটো আমাৰ সামাৰ ক্যাম্প হ'ব ভাষাৰ ওপৰত তো 7 দিনীয়া সামাৰ ক্যাম্পত আমি কি বস্তু আলোচনা কৰিব লাগিব কেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব এই বিষয়ে মই অলপ আপোনালোকক জনাই আছো যে 7 দিনীয়া যেটো আমাৰ কি হ'ব কাৰ্যসূচী হ'ব তাৰে প্ৰথম দিনা ডে 1ত কি আছে যে আমাৰ কাৰ্যকলাপ আছে মৌলিক সম্ভাষণ আৰু অভিব্যক্তি বৰ্ণমালা সংখ্যা স্বাক্ষৰ আদি পৰামৰ্শমূলক শিক্ষণ পদ্ধতি দিছে ৰোল প্লে বা ফ্ল্যাশ কাৰ্ড আদিৰ ব্যৱহাৰ কৰিব পাৰিব এইটো আছিল আমাৰ ডে 1ৰ যেনেকুৱা ধৰক গুড মৰ্নিং আমি ইংৰাজীত কওঁ ঠিক সেইদৰে তেওঁলোকে বেলেগ এটা ভাষাত তেওঁলোকে গুড মৰ্নিংটো কেনেকুৱা ধৰণৰ কৰে তেওঁলোকে ৰোল প্লে কৰি দেখাব পাৰিব বা ফ্ল্যাশ কাৰ্ড জৰিয়তে তেওঁলোকে ব্যৱহাৰ কৰি সেই কাৰ্যসূচী আমি পালন কৰিব লাগিব তাৰ পিছত আছিল ডে 2 আছিল আমাৰ ভাৰ্চুৱেল চিটি টাৱাৰ বাস্তৱ জীৱনৰ কথোপকথন অনুশীলন চাব দোকানত কিনা বেচা বস্তু যেনেকৈ দোকানত আমি যেনেকৈ বস্তু কিনা বেচা কৰো ৰেষ্টুৰেণ্টত খাদ্য অৰ্ডাৰ কৰা বাছ ষ্টপত দিশ সোধা আদি বিষয়ত ৰোল প্লে আৰু স্থানীয় অটো বাছ চালক আৰু সাধাৰণ মানুহৰ সৈতে কেনেদৰে কথা পাতিব হেতু শিকোৱা হ'ব আমাৰ ডে 2ত ভাৰ্চুৱেল চিটি টাৱাৰ বাস্তৱ জীৱনৰ কথোপকথন অনুশীলন কৰিব লাগিব আমাৰ ডে 2ত তাৰ পিছত ডে 3 থাকিব আমাৰ কি আপোনালোকে চাব যে ডে 3 থাকিব আমাৰ কলা সংগীত নৃত্য চিত্ৰাঙ্কন সিং এলং বিভিন্ন বাদ্যযন্ত্ৰৰ নাম চিনোৱা গান শেড ব্যৱহাৰ নৃত্যৰ ধাপ স্থানীয় চিত্ৰশৈলী বস্তু বা ঐতিহ্যৰ বিষয়ে ভিডিঅ' মাধ্যমেৰে শিকোৱা অথবা স্থানীয় শিল্পীক আমন্ত্ৰণ জনোৱা স্থানীয় শিল্পীও যদি তেনেকুৱা ধৰণৰ ভাষাৰ গান জানে তেনেকুৱা ধৰণে আপোনালোকে তেওঁক আমন্ত্ৰণ কৰিব পাৰে ডে 4ত আমি কি কৰিম আপোনালোকে চাব যে ডে 4ত আমি কি কৰিবলগীয়া আছে ডে 4ত শিক্ষকসকলে স্থানীয় খাদ্য মছলা পাচলি ফলৰ নাম আদি শিকাব লাগিব তেওঁলোকক বিভিন্ন ধৰণৰ বেলেগ ভাষাৰে শিক্ষকসকলৰ সহায়ত পৰম্পৰাগত খাদ্য বা সামগ্ৰী প্ৰস্তুত কৰা তাৰ পিছত স্থানীয় খাদ্যৰ নাম কি শাক পাচলিৰ নাম কি বিভিন্ন ভাষাত তেওঁলোকক হেতু শিকাব লাগিব ডে 5ত কি কৰিম আমি সংস্কৃতি মূল্যায়ন শুনাৰ দক্ষতা বৃদ্ধি স্থানীয় বীৰ স্বাধীনতা সংগ্ৰামী শিল্পী আৰু এতিয়া অডিও ভিজুৱেল সঁজুলি ব্যৱহাৰ কৰিব অডিও ভিজুৱেল সঁজুলি সংশ্লিষ্ট ভাষাৰ চিত্ৰ চলচ্চিত্ৰ বা সামাজিক চলচ্চিত্ৰ সাবটাইটেল সহ চোৱা এইবিলাক আমি তেওঁলোকক দেখুৱাব লাগিব তাৰ পিছত বিশিষ্ট ব্যক্তিৰ বিষয়ে জ্ঞান যে পাপেট শ্ব' পুতলা নাচৰ জৰিয়তে পুতলাৰ জৰিয়তে বা নুকাট নাটক এনেকুৱা ধৰণৰ চুটি গল্প কোৱা বা তেওঁলোকক আমি অডিও ভিজুৱেলেৰে তেওঁলোকক আমি দেখাব লাগিব তাৰ পিছত আহিব ডে 6ত আমি কি কৰিম যে ইতিহাস আৰু ভূগোলৰ জ্ঞান নদী পৰ্বত ঐতিহাসিক স্মৃতি সৌধ আদিৰ নাম জনা যে এটলাছ ফিজিক্যাল মেপ আৰু অডিও ভিজুৱেল শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰা অডিও ভিজুৱেলৰ জৰিয়তে আমি এইবিলাক তেওঁলোকক দেখুৱাব পাৰো তাৰ পিছত আমাৰ ডে 7 আহিব পৰম্পৰাগত খেল উৎসাহ আৰু সামৰণি এতিয়া আমাৰ ডে 7ত আমাৰ যেহেতু সামাৰ ক্যাম্পটো সমাপ্ত হ'ব তো ডে 7ত আমি কি কৰিব পাৰো ভাষাভিত্তিক খেল সেই ভাষা যি ভাষা আমি সিলেক্ট কৰি লৈছো ইতিমধ্যে যে আমি এইটো ভাষাৰ ওপৰত তেওঁলোকক আমাৰ সামাৰ ক্যাম্প হ'ব সেই ভাষাৰ অন্তাক্ষৰী তাৰ পিছত ওয়াৰ্ড চেইন তাৰ পিছত টাং টুইষ্টাৰ তাৰ পিছত ওয়াৰ্ড এছোচিয়েশ্যন গেম আদি খেলাব দিব পাৰো তেওঁলোকক এইবোৰ ইনডোৰ হ'ব সো অভিভাৱকৰ আগত শিশুসকলক প্ৰদৰ্শন কুইজ আৰু সাৰ্টিফিকেট বিতৰণ কৰা হ'ব ইতিমধ্যে আপোনালোকে গম পাব যে এইবিলাক তেওঁলোকে যিসকলে পাৰ্টিসিপেট কৰিব তেওঁলোকৰ কাৰণে আপোনালোকে সাৰ্টিফিকেট ইস্যু কৰিব পাৰে সেইবোৰ সাৰ্টিফিকেট আমাক ইতিমধ্যে দিছে মই এতিয়া আপোনালোকক যে ড্যাশবোৰ্ডত কেনেকুৱা ধৰণৰ তথ্য আমি পাব পাৰো সেই তথ্যৰ বিষয়ে অলপ আপোনালোকক অৱগত কৰি আছো আপোনালোকে অলপ চাব আৰু এই যে আমাৰ যিসকল সাৰ্টিফিকেট বিতৰণ কৰিব সাৰ্টিফিকেটবোৰ আমি কেনেদৰে ডাউনলোড কৰিব পাৰিম সাৰ্টিফিকেটবোৰ কেনেকুৱা ধৰণে তেওঁলোকৰ নাম সহ আমি ডাউনলোড কৰিম তেনেকুৱা ধৰণৰ বিষয়ে মই অলপ নেটৰ বিষয়ে অলপ আলোচনা কৰি আছো ড্যাশবোৰ্ডৰ বিষয়ে অলপ চাব ভাৰতীয় ভাষা সামাৰ ক্যাম্পৰ এটা ওয়েবসাইটও দিয়া হৈছে ইতিমধ্যে আপোনালোকে যদি নেটত সাৰ্চ কৰে bbsc.ncert.org.in
এইটো সার্চ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এখন উইন্ডোজ খোল খাব এইটো হল আমাৰ ভাৰতীয় ভাষা সামাৰ কেম্পৰ ড্যাশবোৰ্ড ইয়াৰ পৰা আপুনি বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰে তথ্য যদি আপোনাৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে চাব যে ইফালে তলত বহুত এইটো ফুল গাইডলাইন ইয়াতে আছে framework আছে framework for foundational and preparatory framework for middle and secondary school এনেকুৱা ধৰণৰ মই যেটো framework for foundational and preparatory আলোচনা কৰি আছো আপোনালোকৰ যদি framework for middle and secondary আছে তেতিয়ালে হেখিনি আপোনালোকে কি কৰিব পাৰিব নিজে এটো ডাউনলোড কৰি ভিউ সোর্স মাৰি তথ্যবোৰ সংগ্ৰহ কৰি আপোনালোকে নিজে অধ্যয়ন কৰিব পাৰিব তাৰ পিছত ল্যাঙ্গুৱেজ primers আছে তাৰ পিছত explore the world of Indian sign language ক্লিক কৰিলে এই sign languageৰ বিষয়ে আপোনালোকে জানিব পাৰিব এটো আমাৰ ড্যাশবোৰ্ড তাৰ পিছত why join this camp learn language fun activity থাকিব explore culture থাকিব get certificate এতিয়ালে আমাৰ get certificate এই certificate আমি কেনেদৰে ডাউনলোড কৰিব পাৰিম তো এটা সার্টিফিকেট কেনেদৰে ডাউনলোড কৰিব আপোনালোকে ম্যানুয়ালি বা আপোনালোকে যদি ভাবে যে মই কি কৰিম অনলাইন সার্টিফিকেট ডাউনলোড কৰি দিম যে জেনাৰেট ইউৰ সার্টিফিকেট এতে আছে চাব আপোনালোকে ড্যাশবোৰ্ডত গৈ আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব একেবাৰে তলত অপচন আছে এইটো যে ডাউনলোড সার্টিফিকেট টেমপ্লেট অৰ জেনাৰেট ইউৰ ওন সার্টিফিকেট এটো চাব এতে জেনাৰেট যদি মাৰে এতে আপোনালোকে ষ্টুডেন্টৰ নেম স্কুল নেম দিলে আপোনালোকে অনলাইন সার্টিফিকেট ডাউনলোড কৰিব পাৰিব তাৰ পিছত তলফালে চাব টেমপ্লেট আছে এই টেমপ্লেট আপোনালোকে ডাউনলোড কৰি যদি কয় যে মই ম্যানুয়ালি তেওঁলোকক লিখি দিম সার্টিফিকেট অফ পাৰ্টিসিপেশন যদি আছে চাব যে পাৰ্টিসিপেন্ট ৰিসোর্স পারসন এটো পাৰ্টিসিপেন্ট সার্টিফিকেট এটো যদি আপোনালোকে ভাবে যে মই এটো ডাউনলোড কৰি তেওঁলোকক ম্যানুয়ালি মই কি কৰিম নাম আৰু স্কুলৰ নাম লিখি মই তেওঁলোকক ডিস্ট্ৰিবিউট কৰিম তেনেকৈ কৰিব পাৰে বা আপুনি যদি ভাবে যে না মই অনলাইন সার্টিফিকেট হাতে নিলিখো মই অনলাইন তেওঁলোকৰ ডিটিপি মাৰাহে ডাউনলোড কৰিম তো আপোনালোকে ক্লিক হিয়াৰ টু জেনাৰেট অনলাইন সার্টিফিকেট এতে ক্লিক কৰিব মই এটা জেনাৰেট কৰি দেখাইছো যে ষ্টুডেন্টৰ নেম মোৰ এটা ষ্টুডেন্টৰ কাৰণে মই এটা ডাউনলোড কৰি আপোনালোকক দেখাইছো চাব যে মই ষ্টুডেন্টৰ নাম লিখিলো তাৰ পিছত স্কুল নেম মই লিখিলো স্কুল নেম লিখিলো ষ্টেট সিলেক্ট কৰি মই ষ্টেট সিলেক্ট কৰিলো ল্যাঙ্গুৱেজ কি ল্যাঙ্গুৱেজ হয় কি ল্যাঙ্গুৱেজত আপোনাৰ সার্টিফিকেট লাগে তাৰ পিছত চাব সার্টিফিকেট টাইপ হিন্দী আৰু ইংলিশ কি ল্যাঙ্গুৱেজ হয় ধৰক মই কি কৰিলো মণিপুৰী ল্যাঙ্গুৱেজটো মই ললো এজ এ সামাৰ কেম্পত তেতিয়াহলে সার্টিফিকেট টাইপ এতে সার্টিফিকেট টাইপ ইংলিশত আহিব না হিন্দীত তো সার্টিফিকেট টাইপটো মই ইংলিশত দিলো তাৰ পিছত স্টার্ট ডেট এটা দিব স্টার্ট ডেট যেহেতু আমাৰ মই দিলো ধৰক 20 তাৰিখৰ পৰা মোৰ 7 দিন তো 20 তাৰিখৰ পৰা ধৰক 27 তাৰিখলৈ মই দিলো তো এটো প্ৰিভিউ মাৰিব প্ৰিভিউ মাৰাৰ লগে লগে মই ডাউনলোড নকৰো প্ৰিভিউ চাব এইটো চাব প্ৰিভিউ আহিছে এইটো মই নাম মাৰিলো নামটো আহি গৈছে আপোনালোকে চাব জুম কৰি চাব পাৰে আপোনালোকে চাব নাম মাৰিছো নাম আহিছে স্কুল নেম আহিছে ষ্টেট আহিছে এইটো চাব এক্টিভলি পাৰ্টিসিপেটেড ইন মণিপুৰী ল্যাঙ্গুৱেজ মই মণিপুৰী ল্যাঙ্গুৱেজটো ধৰক সিলেক্টেড হিচাপে ললো ধৰক সামাৰ কেম্পত তেতিয়াহলে প্ৰগ্ৰাম স্টার্ট ডেট কিমান তাৰিখত হ'ল এন্ড কিমান অৰ্গানাইজ আন্ডাৰ দা aegis of the Department of School Education and Literacy Ministry of Education Government of India তো চাব আমাৰ ডিৰেক্টৰ এনসিআরটি ডিৰেক্টৰ সিগনেচাৰ এতে থাকিব ডিজিটাল সিগনেচাৰ তো আপোনালোকে এনেকুৱা ধৰণে নিজৰ সার্টিফিকেট ডিজিটালি সার্টিফিকেটখন ডাউনলোড কৰিব পাৰিব তো আজিলৈ মানে আশা কৰো আপোনালোকে সামাৰ কেম্পটোৰ বিষয়ে অলপ হলে উপকৃত হ'ব সামাৰ কেম্পটো কেনেদৰে পাতিব লাগে এক্টিভিটি কি কৰিব তো আজিলৈ এৰিছো লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ